মকৰ ৰাশি ৮ৰ পৰা ১৪ মে ২০২৬ এই সপ্তাহ আপোনাৰ জীৱনৰ এটা ডাঙৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে। যি মানুহে আপোনাক দুৰ্বল বুলি ভাবিছিল সেইসকলে এতিয়া আপোনাৰ সফলতা দেখি আচৰিত হ'ব। বন্ধ হৈ থকা ধনলাভৰ দুৱাৰ মুকলি হ'ব পাৰে, কিন্তু একে সময়তে এজন বিশ্বাসী মানুহৰ পৰা বিশ্বাসঘাতকতাৰ সংকেতো দেখা গৈছে। প্ৰেম, কৰ্মজীৱন আৰু ভাগ্য এই তিনিটা ক্ষেত্ৰত আপুনি আহিব পাৰে এক ডাঙৰ পৰিৱৰ্তন। এই সপ্তাহত মকৰ ৰাশিৰ লোকসকলে এটা বিশেষ সিদ্ধান্ত ল'ব লাগিব, যিটো আগন্তুক ৬ মাহৰ ভাগ্য নিৰ্ধাৰণ কৰিব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত মই ক'ম সেই শুভ তাৰিখ আৰু গোপন প্ৰতিকাৰ যিয়ে আপোনাৰ ভাগ্য সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে। প্ৰথমতে আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মকৰ ৰাশি ৮ৰ পৰা ১৪ মে ২০২৬ প্ৰেম আৰু দাম্পত্য জীৱনত এই সপ্তাহত যথেষ্ট গভীৰ আৰু অনুভূতিপূৰ্ণ হ'ব। আপোনাৰ হৃদয়ত বহুদিন ধৰি লুকাই থকা কথা এই সপ্তাহত বাহিৰলৈ আহিব পাৰে। যিসকল মকৰ ৰাশিৰ মানুহে ইতিমধ্যে সম্পৰ্কত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সময়খিনি বহুত গুৰুত্বপূৰ্ণ, কাৰণ সৰু সৰু ভুল বুজাবুজি ডাঙৰ তৰ্কৰ ৰূপ ল'ব পাৰে। বিশেষকৈ ৯ আৰু ১১ মেৰ মাজত সংগীৰ কথাত বেছি ৰাখং নকৰিব। কেতিয়াবা আপোনাৰ নীৰৱতাই সংগীক কষ্ট দিয়ে, কিন্তু আপুনি সেই কথা সহজে বুজাব নোৱাৰে। এই সপ্তাহত হৃদয়ৰ কথা খুলি ক'বলৈ চেষ্টা কৰক। এটা সৰু মিঠা কথা অলপ সময় দিলেও সম্পৰ্ক আগতকৈ বহুত মজবুত হ'ব। যিসকল বিবাহিত জীৱনত চলি আছে তেওঁলোকৰ বাবে সপ্তাহৰ আৰম্ভণিতে অলপ ঠাণ্ডা অনুভৱ হ'ব পাৰে। ঘৰুৱা দায়িত্ব, টকা পইচাৰ চিন্তা আৰু পৰিয়ালৰ প্ৰেছাৰৰ বাবে স্বামী স্ত্ৰীৰ মাজত দূৰত্বৰ সৃষ্টি হ'ব পাৰে। কিন্তু ভাল কথা এই যে সপ্তাহৰ শেষৰ ফালে পুনৰ ভালপোৱাৰ অনুভূতি বাঢ়িব। বিশেষকৈ ১৩ আৰু ১৪ মেত দাম্পত্য জীৱনৰ বাবে যথেষ্ট শুভ। এই সময়ত একেলগে সময় কটালে সম্পৰ্ক পুনৰ আগৰ দৰে মজবুত হৈ উঠিব। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত এই সপ্তাহত এজন বিশেষ মানুহৰ প্ৰৱেশ হ'ব পাৰে। প্ৰথমতে মানুহজন বন্ধুত্বৰ দৰে আৰম্ভ হ'লেও লাহে লাহে সেই সম্পৰ্ক গভীৰ হ'ব পাৰে। সামাজিক মাধ্যম বা দূৰৰ কোনো চিনাকি মানুহৰ লগতো যোগাযোগ বাঢ়িব পাৰে। কিন্তু এই সপ্তাহত সহজতে কাকো বিশ্বাস নকৰিব, কাৰণ এজন মানুহ আপোনাৰ অনুভূতিক লৈ খেল খেলিবলৈ চেষ্টা কৰিব পাৰে। সেয়ে হৃদয় দিয়াৰ আগতে মানুহজনক ভালদৰে পৰীক্ষা কৰক। যিসকলে সম্পৰ্কৰ ইতিমধ্যে ভাঙি গৈছে বা দূৰত্বৰ সৃষ্টি হৈছে তেওঁলোকৰ বাবে এই সপ্তাহত এটা নতুন আশা দেখা দিব। পুৰণি মানুহৰ পৰা মেছেজ বা ফোন কল আহিব পাৰে। হয়তো বহুদিন ধৰি অপেক্ষা কৰি থকা সেই কথোপকথন এই সপ্তাহতেই হ'ব। কিন্তু অতীতৰ ভুল পুনৰ নকৰিব। যদি সম্পৰ্কটো পুনৰ আৰম্ভ কৰিব বিচাৰিছে তেন্তে দুয়োপক্ষৰ সলনি হ'ব লাগিব। এই সপ্তাহত মকৰ ৰাশিৰ বহু মানুহে বুজিব যে ভালপোৱা মানে কেৱল অনুভূতি নহয়, বিশ্বাস আৰু ধৈৰ্য্যৰ প্ৰয়োজন। সংগীৰ ওপৰত সন্দেহ কম কৰক। বাহিৰৰ মানুহৰ কথা শুনি নিজৰ সম্পৰ্ক নষ্ট নকৰিব, কাৰণ এই সপ্তাহত তৃতীয় ব্যক্তিৰ হস্তক্ষেপে কিছু সমস্যা আনিব পাৰে। বিশেষকৈ আত্মীয় বা বন্ধুৰ কথাত প্ৰভাৱিত হৈ সিদ্ধান্ত নল'ব। প্ৰেম জীৱনত এই সপ্তাহত আপোনাৰ ভিতৰত অলপ পছেচিভ ভাৱ বাঢ়িব পাৰে। আপুনি সংগীক নিজৰ ওচৰত ৰাখিব বিচাৰিব, কিন্তু অত্যধিক নিয়ন্ত্ৰণে সম্পৰ্কৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেয়েহে অলপ স্বাধীনতা দিয়ক। ভালপোৱা জোৰকৈ ধৰি ৰাখিলে নহয়, বিশ্বাসেৰে মজবুত কৰিব লাগে। এই সপ্তাহত ৰোমান্টিক মুহূৰ্ত কম নহয়। সন্ধিয়াৰ সময়ত ফোনত দীঘলীয়া কথা বতৰা, একেলগে ঘূৰিবলৈ যোৱা বা সৰু ছাৰপ্ৰাইজে সম্পৰ্কত নতুন আনন্দ আনিব। বিশেষকৈ যিসকল বহুদিন ধৰি দূৰত্বৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সপ্তাহত দেখা কৰাৰ যোগ আছে। সপ্তাহৰ শেষৰ ফালে হৃদয়ৰ এটা ডাঙৰ ইচ্ছা পূৰণ হ'ব পাৰে। আপুনি যাক মনৰ পৰা ভাল পাইছে সেই মানুহে আপোনাৰ মূল্য বুজিবলৈ আৰম্ভ কৰিব। কিন্তু মনত ৰাখিব, এই সপ্তাহত অহংকাৰ আৰু জেদ যদি কমাব পাৰে তেন্তে প্ৰেম জীৱনত এক সুন্দৰ পৰিৱৰ্তন নিশ্চিত। এই সপ্তাহত শুভ ৰং নীলা আৰু সেউজীয়া, শুভ সংখ্যা ২ আৰু ৬, শুভ দিন ১৩ মে। প্ৰতিকাৰ হিচাপে শুক্ৰবাৰে বগা মিঠাই দান কৰক আৰু সন্ধিয়া চাকি জ্বলাই নিজৰ মনৰ ইচ্ছা ভগৱানক কওক। ইয়াৰ ফলত প্ৰেম আৰু দাম্পত্য জীৱনত ইতিবাচক শক্তি বৃদ্ধি পাব। এতিয়া আহিছোঁ কৰ্মজীৱন। মকৰ ৰাশি ৮ৰ পৰা ১৪ মে ২০২৬ কৰ্মজীৱন এই সপ্তাহত আপোনাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। এই সময়ত আপোনাৰ পৰিশ্ৰমৰ আচল মূল্য মানুহে বুজিবলৈ আৰম্ভ কৰিব। যিসকলে বহুদিন ধৰি নীৰৱে কাম কৰি গৈছে তেওঁলোকৰ বাবে এই সপ্তাহত সফলতাৰ দুৱাৰ লাহে লাহে খুলিবলৈ আৰম্ভ হ'ব। অফিচ, ব্যৱসায় বা যিকোনো কৰ্মক্ষেত্ৰতেই নিজৰ প্ৰতিভা দেখুৱাবলৈ এটা বিশেষ সুযোগ পাব পাৰে। সপ্তাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বেছি অনুভৱ হ'ব। একেলগে বহু দায়িত্ব আহিব পাৰে। কেতিয়াবা এনে লাগিব যে
আপুনি যিমান পৰিশ্ৰম কৰিছে তাৰ তুলনাত প্ৰশংসা কম পাইছে, কিন্তু মন বেয়া নকৰিব, কাৰণ এই সপ্তাহত আপোনাৰ ওপৰত ঊৰ্ধ্বতন বিষয়াৰ নজৰ থাকিব। আপোনাৰ কামৰ ধৰণ, ধৈৰ্য আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতাই তেওঁলোকক প্ৰভাৱিত কৰিব। যিসকল চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত সুখবৰ আহিব পাৰে। বিশেষকৈ 10 মে'ৰ পিছত ইণ্টাৰভিউ, ফোন কল বা নতুন সুযোগৰ সংকেত আছে। পুৰণি কোনো যোগাযোগৰ পৰাও লাভ হ'ব পাৰে। সেয়েহে এই সপ্তাহত এলেহুৱা নকৰি সকলো সুযোগৰ ওপৰত নজৰ ৰাখক। এটা সৰু সুযোগে আগন্তুক সময়ত ডাঙৰ সফলতা আনিব পাৰে। ব্যৱসায় কৰা মকৰ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক বা নতুন চুক্তিৰ যোগ আছে। ধন লাভ লাহে লাহে বাঢ়িব, কিন্তু খৰচো একে সময়তে বৃদ্ধি পাব পাৰে। বিশেষকৈ অংশীদাৰী ব্যৱসায়ত অলপ সাৱধান থাকিব। কাগজ-পত্ৰ ভালদৰে নপঢ়াকৈ কোনো ডাঙৰ সিদ্ধান্ত নল'ব, কাৰণ এজন মানুহে নিজৰ লাভৰ বাবে আপোনাক ভুল পথ দেখুৱাব পাৰে। অফিচত সহকৰ্মীৰ লগত সম্পৰ্ক এই সপ্তাহত খুব গুৰুত্বপূৰ্ণ হ'ব। কাৰোবাৰ হিংসা বা নিগেটিভ এনাৰ্জিৰ বাবে আপোনাৰ কামত বাধা আহিব পাৰে। বিশেষকৈ আপোনাৰ সফলতা দেখি কিছুমান মানুহ ভিতৰি অসন্তুষ্ট হ'ব। সেয়েহে নিজৰ পৰিকল্পনা সকলোকে নক'ব, নীৰৱে কাম কৰক আৰু ফলাফলেৰে উত্তৰ দিয়ক। যিসকল চাকৰিৰ বাবে প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহত মনোযোগ বেছি ৰাখিব লাগিব। পঢ়া-শুনাত মন বাহিৰলৈ বহিবলৈ আৰম্ভ হ'ব আৰু নতুন উদ্যমে আপুনি আগবাঢ়ি যাব পাৰিব। এই সময়ত কৰা পৰিশ্ৰম আগন্তুক পৰীক্ষাত লাভজনক হ'ব। বিশেষকৈ ৰাতিৰ সময়ত অধ্যয়ন কৰিলে অধিক ফল পাব। কৰ্মক্ষেত্ৰত এই সপ্তাহত এটা ডাঙৰ সিদ্ধান্ত ল'ব লাগিব পাৰে। কিছুমান মানুহে চাকৰি সলনি কৰাৰ কথা ভাবিব পাৰে, আনহাতে কিছুমান মানুহে নতুন ব্যৱসায় আৰম্ভ কৰাৰ চিন্তা কৰিব পাৰে। যদি মনত নতুন পৰিকল্পনা আছে তেন্তে এই সপ্তাহত তাৰ ফাউণ্ডেশ্যন তৈয়াৰ কৰা শুভ হ'ব, কিন্তু খৰধৰ কৰি ধন ইনভেষ্ট নকৰিব। 12 আৰু 13 মে'ত কৰ্মজীৱনৰ বাবে বিশেষ শুভ। এই দিন দুটাত নতুন যোগাযোগ, মিটিং বা অফাৰ আহিব পাৰে। আপোনাৰ আত্মবিশ্বাস এই সপ্তাহত বেছি থাকিব আৰু মানুহে আপোনাৰ কথাৰ মূল্য দিব। বহুদিন ধৰি বন্ধ হৈ থকা কামো এই সময়ত আগবাঢ়িবলৈ আৰম্ভ কৰিব। এই সপ্তাহত এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব। মকৰ ৰাশিৰ মানুহ সাধাৰণতে নিজৰ অনুভূতি কম দেখুৱায়, কিন্তু ভিতৰি বহু প্ৰেছাৰ লৈ থাকে। এই প্ৰেছাৰৰ প্ৰভাৱত কৰ্মজীৱনত নপৰাকৈ ৰাখিবলৈ চেষ্টা কৰে। অতিৰিক্ত চিন্তাই সিদ্ধান্ত ভুল কৰাব পাৰে। সেয়েহে শান্ত মনেৰে কাম কৰক। সপ্তাহৰ শেষত এটা ভাল খবৰ আপোনাৰ বাবে আত্মবিশ্বাস বহুগুণে বঢ়াই তুলিব। কোনোবাই আপোনাৰ প্ৰতিভাৰ প্ৰশংসা কৰিব অথবা বহুদিন ধৰি আশা কৰি থকা কাম সফল হ'ব পাৰে। এই সপ্তাহত আপুনি বুজিব, ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰম কেতিয়াও বিফল নহয়। শুভ ৰং হৈছে ছাই বৰণীয়া আৰু নীলা। শুভ সংখ্যা হৈছে 8 আৰু 10। শুভ দিন হৈছে 12 মে'। প্ৰতিকাৰ হিচাপে শনিবাৰে ক'লা তিল দান কৰক আৰু শনিদেৱৰ নাম স্মৰণ কৰি কাম আৰম্ভ কৰক। ইয়াৰ ফলত কৰ্মজীৱনৰ বাধাখিনি কমি সফলতাৰ পথ মুকলি হ'ব। এতিয়া হৈছে আপোনাৰ ভাগ্য। মকৰ ৰাশি 8 পৰা 14 মে' 2026। এই সপ্তাহত আপোনাৰ ভাগ্য সম্পূৰ্ণ নতুন দিশলৈ ঘূৰি যাব পাৰে। বহুদিন ধৰি যি কামত বাধা আহি আছিল সেই কাম হঠাৎ আগবাঢ়িবলৈ আৰম্ভ হ'ব। ভাগ্যৰ সহায় আপুনি লাহে লাহে অনুভৱ কৰিব, বিশেষকৈ সপ্তাহৰ মাজভাগত। এই সময়ত যেন অদৃশ্য কোনো শক্তিয়ে আপোনাক সঠিক পথ দেখুৱাইছে বুলি অনুভৱ হ'ব। সপ্তাহৰ আৰম্ভণিতে অলপ মানসিক চিন্তা থাকিব পাৰে। আপুনি ভাবিব, মোৰ ভাগ্য কেতিয়া সলনি হ'ব? কিন্তু এই সপ্তাহত গ্ৰহ নক্ষত্ৰৰ অৱস্থান এনে আছে যে ধৈৰ্য ধৰা মানুহে ভাল ফল লাভ কৰিব। বিশেষকৈ যিসকল বহুদিন ধৰি কষ্ট কৰি আছে কিন্তু ফল পোৱা নাছিল, তেওঁলোকৰ জীৱনত এতিয়া এখন নতুন দুৱাৰ মুকলি হ'ব। 8 আৰু 9 মে'ৰ মাজত এটা আচৰিত ঘটনা ঘটিব পাৰে। হয়তো আপুনি পুৰণি মানুহৰ লগত পুনৰ যোগাযোগ হ'ব অথবা বহুদিন আগতে ৰৈ থকা কাম হঠাৎ সম্পূৰ্ণ হ'ব। এই ঘটনাই আপোনাৰ মনত নতুন আশা জন্মাব। ভাগ্য আপোনাৰ পক্ষত ঘূৰিবলৈ আৰম্ভ কৰিছে, এই সংকেত আপুনি স্পষ্টকৈ পাব। এই সপ্তাহত টকা পইচাৰ ভাগ্যও আগতকৈ ভাল দেখা গৈছে। হঠাৎ ধন লাভ, পুৰণি ঋণ ঘূৰাই পোৱা অথবা নতুন উপাৰ্জনৰ পথ মুকলি হোৱাৰ যোগ আছে। কিন্তু এটা কথা মনত ৰাখিব, ভাগ্য সহায় কৰিলেও ভুল সিদ্ধান্তই সুযোগ নষ্ট কৰিব পাৰে। সেয়েহে কোনো ডাঙৰ ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰক। মকৰ ৰাশিৰ বহু মানুহে এই সপ্তাহত নিজৰ ইনটিউশ্যন বা অন্তৰৰ জ্ঞান শক্তি অনুভৱ কৰিব। যি সিদ্ধান্ত মনৰ পৰা ভিতৰি থাকে সেইটো সঠিক যেন লাগিব, সেই সিদ্ধান্তই ভৱিষ্যতে লাভজনক হ'ব পাৰে। বিশেষকৈ 11 মে'ৰ পিছত ভাগ্যৰ গতি অধিক শক্তিশালী হ'ব।
এই সময়ত নতুন কাম আৰম্ভ কৰিলে শুভ ফল পোৱাৰ সম্ভাৱনা বেছি আছে। যিসকলে বিদেশ যাত্ৰা, চাকৰি বা নতুন সুযোগৰ অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত ইতিবাচক খবৰ আছে। দূৰৰ কোনো স্থানৰ পৰা ভাল খবৰ আহিব পাৰে। অনলাইন কাম, ছ'চিয়েল মিডিয়া অথবা যোগাযোগৰ মাধ্যমেৰে ভাগ্যৰ দুৱাৰ মুকলি হ'ব পাৰে। এই সপ্তাহত এজন গুৰুত্বপূৰ্ণ মানুহ আপোনাৰ জীৱনত আহিব পাৰে যিয়ে আগন্তুক সময়ত সফলতাৰ পথ দেখুৱাই থাকিব। পৰিয়ালৰ ক্ষেত্ৰতো ভাগ্যৰ সহায় পাব। বহুদিন ধৰি চলি থকা ঘৰুৱা সমস্যা অলপ কমিবলৈ আৰম্ভ কৰিব। বয়োজ্যেষ্ঠ মানুহৰ আশীৰ্বাদ এই সপ্তাহত আপোনাৰ বাবে খুব শক্তিশালী হ'ব। বিশেষকৈ মাক দেউতাকৰ আশীৰ্বাদ লৈ ঘৰৰ পৰা ওলাই গ'লে শুভ ফল লাভ কৰিব। কিন্তু এই সপ্তাহত এটা সতৰ্কবাণীও আছে। ভাগ্য ভাল থাকিলেও অহংকাৰ কৰিলে সমস্যা আহিব পাৰে। কিছুমান মানুহে আপোনাৰ উন্নতি দেখি ভিতৰি জ্বলি থাকিব। সেয়েহে নিজৰ সফলতা সকলোকে দেখুৱাই নুফুৰিব। নীৰৱে আগবাঢ়ি যাওক, কাৰণ এই সপ্তাহত নজৰ লগাৰ সম্ভাৱনা দেখা গৈছে। 12 আৰু 13 মে আপোনাৰ ভাগ্যৰ বাবে আটাইতকৈ শক্তিশালী দিন। এই দিনত কৰা কাম, নতুন সিদ্ধান্ত বা নতুন আৰম্ভণি লাভজনক হ'ব পাৰে। লটাৰী, ইনভেষ্টমেণ্ট বা ধন সম্পৰ্কীয় ক্ষেত্ৰতো অলপ লাভৰ সংকেত আছে। যদি অতিৰিক্ত ৰিস্ক লোৱা ঠিক নহ'ব। এই সপ্তাহত আধ্যাত্মিক শক্তিও বৃদ্ধি পাব। মনত ভগৱানৰ ওপৰত বিশ্বাস বাঢ়িব। হয়তো কোনো মন্দিৰলৈ যাবলৈ মন যাব অথবা হঠাৎ ধৰ্মীয় কামত মন লাগিব। এই আধ্যাত্মিক শক্তিয়ে আপোনাৰ ভাগ্য অধিক মজবুত কৰিব। সপ্তাহটোৰ শেষত আপুনি অনুভৱ কৰিব যি সময়খিনি আগতে অন্ধকাৰ যেন লাগিছিল এতিয়া লাহে লাহে পোহৰ হ'বলৈ আৰম্ভ কৰিছে। এই সপ্তাহ আপোনাৰ জীৱনত নতুন অধ্যায়ৰ আৰম্ভণি হ'ব পাৰে। সেয়েহে নিজকে কেতিয়াও দুৰ্বল বুলি নাভাবিব, কাৰণ ভাগ্য এইবাৰ আপোনাৰ পক্ষলৈ ঘূৰিবলৈ আৰম্ভ কৰিছে। শুভ ৰং হৈছে ক'লা আৰু নীলা। শুভ সংখ্যা 4, 8 আৰু 9। শুভ দিন 13 মে আৰু 14 মে। প্ৰতিকাৰ হিচাপে শনিবাৰে আহঁত গছৰ তলত সৰিয়হৰ তেলৰ চাকি জ্বলাই শনিদেৱৰ নাম স্মৰণ কৰক। ইয়াৰ ফলত আপোনাৰ ভাগ্যৰ বাধা বিঘিনি দূৰ হৈ সফলতাৰ পথ মুকলি হ'ব। তেনেহ'লে মকৰ ৰাশিৰ জাতক জাতিকা 8 পৰা 14 মে 2026 সপ্তাহটো আপোনাৰ বাবে বহুত ডাঙৰ পৰিৱৰ্তন লৈ আহিব পাৰে। প্ৰেম জীৱন, কৰ্মজীৱন আৰু ভাগ্য এই তিনিটা ক্ষেত্ৰতে যদি ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়ে তেন্তে সফলতা নিশ্চিত। মনত ৰাখিব, এই সপ্তাহত আপোনাৰ পৰিশ্ৰম বিফল নহয়, কেৱল সময়ৰ অপেক্ষা। সেয়েহে নিজকে কেতিয়াও দুৰ্বল বুলি নাভাবিব, কাৰণ শনিদেৱৰ আশীৰ্বাদ লাহে লাহে আপোনাৰ ওপৰত বৃদ্ধি পাই আহিছে। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে আগন্তুক সময়ত ৰাশিফল সকলোৰে আগতে আপুনি পাই যায়। কমেণ্টত জয় শনিদেৱ লিখিব আৰু নিজৰ ৰাশি উল্লেখ কৰিব। আপোনাৰ জীৱনত সুখ, শান্তি আৰু সফলতা কামনা কৰিলোঁ। ধন্যবাদ।